নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 9 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিয়ক ৰেচন কাৰ্ড। আৰু এটা সমষ্টিত লাখ লাখ লোক আছে আৰু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ড। আৰু সমষ্টিত মানুহ আছে লাখ লাখ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ৰেচন কাৰ্ডক লৈ এইবাৰ বিধানসভাত গৰজি উঠিল বিধায়ক আব্দুছ ছবাহ খান আলী চৰকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। এটা সমষ্টিত লাখ লাখ লোক আছে, কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে প্ৰদান কৰা হয় ৰেচন কাৰ্ড। আৰু সমষ্টিত আছে লাখ লাখ মানুহ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক আৰু ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে। ৰেচন কাৰ্ডক লৈ এইবাৰ গৰজি উঠিল বিধায়ক আব্দুছ ছবাহ খান আলী চৰকাৰে আৰু বিধানসভাত চৰকাৰক জবাবদিহি কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে। আমি খবৰ জনাইছোঁ, জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড আৰু এটা সমষ্টিত লাখ লাখ মানুহ আছে, কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে প্ৰদান কৰা হয় ৰেচন কাৰ্ডৰ সুবিধা। আৰু সমষ্টিত মানুহ আছে লাখ লাখ, কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 আৰু এইবাৰ ৰেচন কাৰ্ডক লৈ গৰজি উঠিল বিধায়ক আব্দুছ ছবাহ খান আলী চৰকাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ত্যাগৰ খবৰ। গৰম বন্ধ নিদিয়া বিদ্যালয়লৈ এইবাৰ কঠোৰ নিৰ্দেশনা। শীঘ্ৰেই ঘোষণা কৰক গ্ৰীষ্ম বন্ধ। আৰু উৎকট গৰমতো একাংশ বিদ্যালয়ে দিয়া নাই গৰম বন্ধ আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহো এতিয়ালৈকে গৰম বন্ধ দিয়া নাই আৰু নিৰ্দেশনা নামানিলেই তেনে বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু শীঘ্ৰেই ঘোষণা কৰিব লাগিব গ্ৰীষ্ম বন্ধ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। গৰম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। শীঘ্ৰেই ঘোষণা কৰিব লাগিব গ্ৰীষ্ম বন্ধ আৰু নিৰ্দেশনা নামানিলেই তেনে বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। লখিমপুৰ জিলা শিক্ষা বিভাগে দিছে এই কঠোৰ নিৰ্দেশনা। আৰু আপোনালোকৰ অঞ্চলতো গৰম বন্ধ দিয়া নাই নেকি বিদ্যালয়সমূহত? জনাওক আমাৰ কমেণ্ট বক্সত। আৰু উৎকট গৰমতো একাংশ বিদ্যালয়ে দিয়া নাই গৰমৰ বন্ধ আৰু ছাত্ৰ ছাত্ৰীক অসুবিধাত পেলাই অব্যাহত ৰাখিছে পাঠদান। আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিছে এই কঠোৰ নিৰ্দেশনা। গৰম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ত্যাগৰ খবৰ। এইবাৰ অসমীয়াক লৈ ভয়ংকৰ মন্তব্য। অসমৰ ভূমিতেই বাংলাভাষী সংগঠনৰ চৰম স্পৰ্ধা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। এইবাৰ অসমীয়া জাতিক লৈ অসমৰ মাটিতেই ভয়ংকৰ মন্তব্য কৰিছে বাংলাভাষী সংগঠনৰ লিডাৰে। অসমীয়া জাতিক লৈ কিদৰে কটু মন্তব্য কৰিছে, কিদৰে অসমীয়া জাতিৰ অস্তিত্বক লৈ ভয়ংকৰ মন্তব্য কৰিছে। অস্তিত্ব নাই বুলি এক মন্তব্য কৰিছে অসমীয়া জাতিৰ। আৰু কি কৈছিল বাংলাভাষী সংগঠনৰ লিডাৰে অসমৰ ভূমিত, তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ আহিছোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। অসমত থাকি অসমীয়াক এইবাৰ অসমীয়া জাতিক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে একাংশই। ৰাজ্যত আৰম্ভ হৈছে ভাষাৰ জিহাদ আৰু মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অপমান কৰিছে বাংলাভাষী সংগঠনে। মুখ্যমন্ত্ৰীৰ কথাত আমি গুৰুত্ব নিদিওঁ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰা হৈছে। তেওঁৰ কথাৰ কোনো ভেলু নাই বুলি কোৱা হৈছে। আৰু আমি অসমীয়া লিখিবলৈ নকয়, আমি বাংলাভাষী মুছলমান আৰু আমি বাংলা ভাষাহে লিখিম বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু অসমীয়া বুলি কোনো জনগোষ্ঠীয়ে নাই, অসমীয়া মানুহ নামেৰে কোনো জাতি নাই। আৰু 1600 বছৰ পূৰ্বে প্ৰতিষ্ঠিত ভাষা হৈছে বঙালী। আৰু অসমীয়াই আজিলৈকে সংজ্ঞাই দিব নোৱাৰিলে বুলি এক প্ৰকাৰ কটু মন্তব্য কৰিছে এইবাৰ বাংলাভাষী সংগঠনৰ লিডাৰে। আৰু যদি সংজ্ঞাই নাই তেন্তে কেনেকৈ জাতি হ'ল বুলি ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ। আৰু অসমীয়াই অসম বুলি কোৱা, এইখন অসম নহয়, এয়া প্ৰকৃততে বংগহে বুলি মন্তব্য কৰা হৈছে লিডাৰৰ ফালৰ পৰা। গতিকে আমি কিয় অসমীয়া লিখিম বুলি ডাইৰেক্ট প্ৰশ্ন কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ। আৰু আমাৰ দৰে বাংলাভাষীক অসমীয়া লিখিবলৈ কোৱা অসাংবিধানিক কথা বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে
সংগঠনৰ লিডাৰে আৰু বংগৰ মাটিত সেই অসম হৈছে 1912 চনত আৰু চৰকাৰে কোনো জাতিৰ জন্ম দিব নোৱাৰে প্ৰথমে সংবিধানত জাতি কাক কয় জানি লওক অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু অসমৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি এবাৰ বাংলাভাষী সংগঠনৰ লিডাৰে বিস্ফোৰক মন্তব্য কৰিছে আৰু অসমৰ মাটিতে এইবাৰ ভয়ংকৰ মন্তব্য কৰিছে বাংলাভাষী সংগঠনৰ লিডাৰে মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে জাতিৰ সংজ্ঞা আৰু মুখ্যমন্ত্ৰী লিখা ডক্টৰেটৰ কি ভেলু আছে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে 2 লাখ টকা দিলেই ডক্টৰেট কিনিবলৈ পোৱা যায় তো সাহিত্যিক নহয় বুদ্ধিজীৱী নহয় বুলি কোৱা হৈছে বাংলাভাষী সংগঠনৰ লিডাৰৰ ফালৰ পৰা আৰু অসমত এটা সময়ত অসমীয়া ভাষা নাইকিয়া হৈ যাব আৰু এইবাৰ অসমীয়াৰ উগ্ৰবাদী গৌৰামীৰ বাবে ভাষা হেৰুৱাব যদি ভাষাই নাথাকে তেন্তে ক'ৰ পৰা থাকিব জাতি আৰু সেই অসমীয়াই এতিয়া আমাক অসমীয়া লিখিবলৈ কয় আমাক অসমক নিষেধ কৰি দিয়াৰ পৰিকল্পনা এইবাৰ ভংগ সংগঠনৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়া ব্ৰেকিং নিউজ আহি পৰিছে খবৰ অসমীয়া জাতিক লৈ এইবাৰ অসমৰ মাটিতে ভয়ংকৰ মন্তব্য কৰিছে বাংলাভাষী সংগঠনৰ লিডাৰে আৰু দাবিৰিয়ান পৰিষদৰ সভাপতি ইছাহাক আলী দেৱানৰ এই বিস্ফোৰক মন্তব্য আৰু কোনোপধ্যেই বাংলাভাষীয়ে অসমীয়া নিলিখি বুলি সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু নিজকে বাংলাদেশী বুলি পৰিচয় দি অসমীয়া জনগোষ্ঠীক ধমক প্ৰদান কৰিছে এবাৰ বাংলাভাষী সংগঠনৰ লিডাৰজনে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এবাৰ কামাখ্যাৰ চৌহদত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কামাখ্যাৰ নিষিদ্ধ নিৰাপত্তাৰ মাজতেই সংঘটিত হৈছে এইবাৰ ভয়ংকৰ কাণ্ড বাঘেৰে মৰিয়াই নৃশংস হত্যা কৰা হৈছে এজন যুৱকক আৰু কামাখ্যাৰ নাহৰবাৰী আমৰতলত এই হত্যাকাণ্ড সংঘটিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে কামাখ্যা ধামত এইবাৰ কামাখ্যা ধাম চৌহদত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কামাখ্যাৰ নিষিদ্ধ নিৰাপত্তাৰ মাজতে সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড বাঘেৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰা হৈছে এজন যুৱকক আৰু কামাখ্যাৰ নাগৰবাৰী আমৰতলত এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে আৰু ৰূপম দাস নামৰ যুৱকজনক হত্যা কৰে একাংশ দুৰ্বৃত্তই আৰক্ষী আহি উদ্ধাৰ কৰে ৰূপম দাসৰ মৃতদেহ আৰু ৰাহুল পাঠক নামৰ যুৱকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে কামাখ্যা ধাম চৌহদত এইবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কামাখ্যাৰ নিষিদ্ধ নিৰাপত্তাৰ মাজতে সংঘটিত হৈছে এইবাৰ ভয়াৱহ কাণ্ড বাঘেৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰা হৈছে যুৱকজনক কামাখ্যাৰ নাহৰবাৰী আমৰতলত এই হত্যাকাণ্ড সংঘটিত হৈছে আৰু ৰূপম দাস নামৰ যুৱকজনক এনেদৰে হত্যা কৰিছে একাংশ দুৰ্বৃত্তই সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল কঠোৰ নিৰ্দেশনা কোনে কোনে পাব আৰু কোন হ'ব বঞ্চিত এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিশেষ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে আৰু কোনে পাব কোন হ'ব বঞ্চিত দিয়া হৈছে সবিশেষ গাইডলাইন অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰীয়ে আৰু কেৱল অসমৰ স্থায়ী বাসিন্দা যোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই বিশেষ সুবিধা আমি জনাইছোঁ খবৰ গ্ৰীষ্ম আৰু শীতকালত বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান বঞ্চিত খবৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰীও হ'ব বঞ্চিত আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান চৰকাৰী পলিটেকনিকৰ নিয়মীয়া ছাত্ৰীসকলে পাব এই ধন স্নাতকোত্তৰৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজৰ শিক্ষানুষ্ঠানসমূহত আমি খবৰ জনাইছোঁ এই আঁচনিৰ আওতাত নাথাকিব কোনো ব্যক্তিগত অৰ্থাৎ প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী সৰ্বাধিক 10 মাহৰ বাবে HS ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 800 টকা আৰু সৰ্বাধিক 10 মাহৰ বাবে স্নাতক ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ আৰু স্নাতকোত্তৰ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 250 টকাকৈ আৰু নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা আমি জনাইছোঁ খবৰ এইবাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 2050 চনত ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ হয় ঠিকেই শুনিছে এইবাৰ
এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ। 2050 চনত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াক। আৰু এক প্ৰতিবেদন অনুসৰি 2050 ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8% আৰু সংখ্যাৰ আকাৰত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। আৰু অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ। মুছলমানৰ সংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দু সংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমানৰ সংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। আৰু 2050 চনত ইণ্ডোনেছিয়াক ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে। আৰু ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা এখন দেশ। আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এইবাৰ ইণ্ডোনেছিয়াক পিছ পেলাব 2050 চনত ভাৰতবৰ্ষই।